নমস্কাৰ। আজি আমাৰ লগত আছে মিষ্টাৰ পবিত্ৰ গগৈ। আমাৰ অসমৰ স্পৰ্টছ জাৰ্নেলিষ্ট ফিল্ডৰ অতি চিনাকি নাম। তেখেতে দ্য আছাম ট্ৰিবিউন কাকতৰ লগত 1992ৰ পৰা 2000লৈকে তেওঁ স্পৰ্টছ জাৰ্নেলিষ্ট হিচাপে তেওঁ জড়িত হৈ আছিলে। আজি তেখেত আমাৰ ইয়ালৈ অহাৰ কাৰণে এখন গামোচা তেওঁক আদৰিছোঁ। ধন্যবাদ। ককাইদেউ, আপুনি আপোনাৰ এই স্পৰ্টছ জাৰ্নেলিজিমত আপুনি কেনেকৈ আহিলে অলপ আমাক যদি কয়, আমাৰ বহুতে আপোনাৰ এই বিষয়ে জানিব বিচাৰিব। আচলতে বেচিকেলি মই এজন স্পৰ্টছমেন। খেলা ভাল পাওঁ, খেলাৰ লগত জড়িত থাকি ভাল পাওঁ। যিকোনো প্ৰকাৰে হওক, খেলুৱৈ হিচাপে হওক, প্ৰশিক্ষক হিচাপে হওক বা ক্ৰীড়া সাংবাদিক হিচাপে হওক, মই খেলাৰ লগত গোটেই জীৱনটোৱে কটালোঁ বুলি ক'ব পাৰি। সৰুতে স্কুলত থাকোঁতে খেলা ধূলাৰ লগত একান্তভাৱে জড়িত, কলেজত সেইদৰে। তাৰপিছতে খেলা ধূলাৰ বিষয়ে পঢ়া শুনা কৰিলোঁ, ফিজিকেল এডুকেশ্যন, NIS প্ৰশিক্ষণ ল'লোঁ। গতিকে গোটেই জীৱনটো দেখিলোঁ যে মই খেলাৰ লগতে জড়িত হৈ থাকিলোঁ। আৰু পিছতো মই 10 বছৰ অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয়ত মই চাকৰি কৰিছিলোঁ, প্ৰশিক্ষক হিচাপে আছিলোঁ। তাৰে অসমৰ বিভিন্ন ঠাইত প্ৰশিক্ষণ দিলোঁ। ফুটবলৰ দুবাৰকৈ চুপাৰ কাপো জিকিলোঁ। প্ৰথমবাৰ 1986ত কোকৰাঝাৰ হাই ছেকেণ্ডেৰী স্কুল আৰু দ্বিতীয়বাৰ 1992ত আৰ্য বিদ্যাপীঠ হাই ছেকেণ্ডেৰী স্কুল। তাৰপিছতে মই দেখিলোঁ যে অসমত ক্ৰীড়াৰ প্ৰসাৰ উন্নত কৰিবৰ বাবে যিখিনি প্ৰয়োজনীয় সা সুবিধা লাগে সেইখিনি যেন অলপ কম। তেনেকুৱাতে মই অফাৰ পালোঁ দ্য আছাম ট্ৰিবিউন কাকতৰ পৰা যে স্পৰ্টছ জাৰ্নেলিষ্ট হিচাপে যোগদান কৰিব পাৰে নেকি। অলপ লিখা মেলাও কৰিছিলোঁ খেলা ধূলাৰ লগতে আগতে। যেতিয়া দেখিলোঁ যে যদিও গভৰ্ণমেণ্টৰ চাকৰি নহয়, চৰকাৰী চাকৰি নহয়, তথাপি মই ভাবিলোঁ যে আছাম ট্ৰিবিউনত যোগদান কৰাটোৱে মোৰ কাৰণে উচিত হ'ব। কাৰণ তাত ক্ৰীড়া সাংবাদিক হিচাপে মই যদি যোগদান কৰোঁ তেতিয়াহ'লে এখন বহল পৃথিৱী মই পাম। মই খেলুৱৈ তৈয়াৰ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু খেলুৱৈসকলক উৎসাহ দিয়াৰ ক্ষেত্ৰত বা বিভিন্ন দেশ ভ্ৰমণ কৰি পেলাই মই সেই অভিজ্ঞতাসমূহ বিতৰণ কৰি মই যথেষ্টখিনি সহায় অসমৰ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়াব পাৰোঁ। সেই হিচাপে এই কথাটোকে মূলতঃ চিন্তাত কৰি মই 1992 চনত 10 বছৰ মই ইতিমধ্যে চাকৰি কৰিছোঁ দেই, ক্ৰীড়া সঞ্চালকালয়ত বিভিন্ন পদত 10 বছৰ চাকৰি কৰাৰ পিছতো মই সেই চৰকাৰী চাকৰিত এৰি পেলাই মই আছাম ট্ৰিবিউন কাকতত যোগদান কৰিলোঁ। এটা কাৰণেই যে ট্ৰিবিউনৰ মানদণ্ড আপোনালোকে আটাই জানে যে অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি ক'ব পাৰি। আৰু সেই তেনে এখন কাগজত ক্ৰীড়া সাংবাদিক হিচাপে যোগদান কৰিবলৈ পাই মই নিজকে আচলতে ধন্যই মানিছোঁ বুলি ক'ব লাগিব। আৰু অলপতে মই এখন কিতাপ লিখি উলিয়াইছোঁ। এই কিতাপখনৰ নাম ৰাখিছোঁ মই প্লেইং উইথ মাই পেন। প্লেইং উইথ মাই পেন এই কিতাপখনত মই মোৰ বিভিন্ন অভিজ্ঞতাৰ কথা মই উল্লেখ কৰিছোঁ। মই কিদৰে কি কাৰণে আছাম ট্ৰিবিউন জইন কৰিলোঁ, আছাম ট্ৰিবিউনত মই থাকি ক'ত গ'লোঁ, কি কৰিলোঁ আৰু কিমান অভিজ্ঞতা মই আহৰণ কৰিলোঁ, এই সকলোবিলাক বিষয়ে মই উল্লেখ কৰিছোঁ। এই কিতাপখন যোৱা 10 অক্টোবৰ তাৰিখে প্ৰখ্যাত জাৰ্নেলিষ্ট সমুদ্ৰগুপ্ত কাশ্যপে ৰিলিজ কৰিছিলে। আৰু তাৰপিছৰ পৰা বিভিন্নজনে মোলৈ ফোন কৰিছে যে আপুনি উচিত কামেই কৰিছে, আপোনাৰ অভিজ্ঞতাখিনি ইয়াত উল্লেখ কৰি থৈ গৈছে। গতিকে মই আছাম ট্ৰিবিউন জইন কৰি ক্ৰীড়া সাংবাদিক হিচাপে বিশ্বকাপ ফুটবল, অলিম্পিক আদি চোৱাৰ সৌভাগ্য মোৰ ঘটিল। যিটো হয়তো মই ক্ৰীড়া সঞ্চালকালয়ত থকা হ'লে সাংবাদিক হিচাপে অন্ততঃ মই এইবিলাক ক্ষেত্ৰলৈ যাব নোৱাৰিলোহেঁতেন। কাৰণ মই নিজৰ পইচা পাতি থাকিলে আপুনি অলিম্পিক, ৱৰ্ল্ড কাপ, চেম্পিয়নছ ট্ৰফি, ইংলিছ প্ৰিমিয়াৰ লীগ চব চাব পাৰে। কিন্তু জাৰ্নেলিষ্ট হিচাপে যাবলৈ হ'লে আপুনি এজন এক্ৰেডিটেড জাৰ্নেলিষ্ট হ'ব লাগিব, এটা ৰিকগনাইজড আপোনাক জাৰ্নেলিষ্ট আপুনি হ'ব লাগিব। ইণ্টাৰনেশ্যনেল অলিম্পিক কাউন্সিল বা ফিফাই আপোনাক ৰিকগনিশ্যন দিব লাগিব, কাৰ্ড দিব লাগিব, তেতিয়াহে আপুনি যাব পাৰিব। আৰু এইটো কাৰণেই মোৰ কাৰণে সুবিধা হ'ল যে মই আছাম ট্ৰিবিউনৰ দৰে এখন কাগজত কাম কৰিছিলোঁ। আৰু
সেই সূত্ৰে মই IOC বা ফিফাৰ যিখন পাৰপত্ৰ এক্ৰেডিটেশ্যন সেয়া মই লাভ কৰিছিলোঁ আৰু তাৰ ফলস্বৰূপে ব্ৰাজিলত হোৱা ফিফা ৱৰ্ল্ড কাপ 2014 আৰু ৰিঅ' অলিম্পিক 2016ত মই যাবলৈ সক্ষম হ'লোঁ আৰু তাৰ আগতেও 2014ত 2014 চনত ভাৰতীয় ক্ৰিকেট দলটোৱে যেতিয়া পাকিস্তান টুৰ কৰিছিলে টেষ্ট আৰু ওৱান ডে ছিৰিজৰ কাৰণে সেই ছিৰিজটো কভাৰ কৰা মই সৌভাগ্য হৈছিল মোৰ ভাগ্যত আৰু সেই সূত্ৰে পাকিস্তানলৈ আচলতে চাওক এটা কথা মানুহে পৃথিৱীৰ বিভিন্ন ঠাইলৈ দেশলৈ যাব পাৰে আপুনি ভিছা টুৰিষ্ট ভিছা হওক বা ৱৰ্ক ভিছা লৈ পেলাই আপুনি যাব পাৰে কিন্তু পাকিস্তানলৈ যোৱাটো অকণমান কষ্টকৰ বৰ্তমান অৱস্থাত দিগদাৰ আপুনি এতিয়া ভিছা পাবলৈ দিগদাৰ সেই হিচাপে মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ যে ভাৰতীয় ক্ৰিকেট টীমটোৰ লগতে যোৱাৰ সুবিধা হ'ল 2014ত টেষ্ট ছিৰিজ কভাৰ কৰিবৰ কাৰণে আৰু সেইটো এটা বিৰল অভিজ্ঞতা বুলি মই ক'ম কাৰণ আমি চিৰবৈৰী বুলি আমি যিখন দেশক ভাবি থাকোঁ সেইখন দেশে কিন্তু ভাল আমাক ৰিচেপশ্যন দিছিলে অৱশ্যে সেই সময়ত আমাৰ ৰিলেশ্যনশ্বিপটো ভালে আছিলে ইণ্ডিয়া পাকিস্তানত যি কি নহওক সেইটো এটা বিৰল অভিজ্ঞতা তাৰপিছতে তাৰ আগতে সেই টেষ্ট মেটছত আমাৰ ইণ্ডিয়া জিকিছিলে হয় 3 মেচ ছিৰিজ আছিলে প্ৰথমখন মুলতানত হৈছিলে সেইখনত ভাৰত জিকিলে দ্বিতীয়খন লাহোৰত হৈছিলে সেইখনত ভাৰত হাৰিছে আৰু তৃতীয়খন হৈছিলে ৰাৱলপিণ্ডিত সেইখনত ভাৰত জিকিছে গতিকে 2-1ত ইণ্ডিয়া ছিৰিজটো জিকিছিলে আৰু কেপ্টেইন আছিলে ৰাহুল দ্ৰাবিড় গাংগুলী সৌৰভ গাংগুলী কেপ্টেইন আছিলে কিন্তু কথাটো হ'ল কি সৌৰভ গাংগুলী কিন্তু মুলতান টেষ্ট খেলাৰ পিছত তেওঁ কেলকাতালৈ কিবা এটা কামত ঘূৰি আহিছিলে লাহোৰত তেওঁ নাই সেই সময়ত ৰাহুল দ্ৰাবিড়ে সেইখন টেষ্ট কেপ্টেইনশ্বিপ কৰিছিলে যি কি নহওক পাকিস্তানৰ কোন কেপ্টেইন আছিলে এইটো খেলখনত পাকিস্তানৰ কেপ্টেইন ইনজামামুল হক আছিল তেতিয়া পাকিস্তানৰ টিমটো যথেষ্ট ভাল আছিলে শোয়েব আখতাৰ বিশেষকৈ এট্ৰেকশ্যন চেণ্টাৰ অফ এট্ৰেকশ্যন আছিলে সকলোৰে কাৰণে ভাৰতীয় দলটো যথেষ্ট ভাল আছিলে তেণ্ডুলকাৰকে আদি কৰি গোটেই টিমটো সেহৱাগ 300 তেওঁ ট্ৰিপল চেঞ্চুৰী কৰিছিলে মুলতানত এইটো এটা মেমৰেবল ইনচিডেণ্ট আছিলে এনেকুৱা ধৰণৰ গতিকে মই ক্ৰীড়া সাংবাদিক হিচাপে যিখিনি সা সুবিধা লাভ কৰিলোঁ বা গোটেই পৃথিৱীৰ বিভিন্ন দেশলৈ যোৱাৰ যি সুবিধা পালোঁ সেই সুবিধা হয়তো মই আগৰ চাকৰিটোত থাকিলে নাপালোহেঁতেন আৰু তাৰোপৰি তাৰ পৰা মই যিখিনি অভিজ্ঞতা বুটলি আনিছিলোঁ সেইখিনি মই বিলাবলৈ সমৰ্থ হ'লোঁ আৰু বিভিন্ন খেলুৱৈবিলাকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি তেওঁলোকৰ মানসিক অৱস্থাৰ কথা কিছুমান বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা লিখা মেলা কৰাৰ সুবিধা পালোঁ সেইটো কাৰণে মই ধন্য বুলি ভাবিছোঁ নিজে আমাৰ ক্ৰিকেট আমাৰ অসমৰ ক্ৰীড়াপ্ৰেমীয়েও আপোনাৰ লিখিত এইবোৰ পঢ়ি লৈ পেলাই তেওঁ যথেষ্ট উপকৃত হৈছিলে আপোনাৰ 2004 আপুনি পাকিস্তানত যেতিয়া ইণ্ডিয়া মেটছত গৈছিলে তাত আৰু এটা ইনচিডেণ্ট হৈছিলে যিটো আমাৰ এটা ইণ্টাৰেষ্টিং আপোনাৰ যিটো যদি কয় ৰাইজে সুবিধা 2004ত যেতিয়া ছিৰিজটো ডিক্লেয়াৰ হ'ল যে ভাৰতীয় ক্ৰিকেট দলে বহু বছৰ পিছত দেই প্ৰায় 10 বছৰ একজেক্টলি পাহৰিছোঁ মই এইটো হিষ্টৰিক টুৰ বুলি কয় তাৰ আগতে কাৰ্গিল যুদ্ধৰ কাৰণে ইণ্ডিয়া পাকিস্তান ৰিলেশ্যনশ্বিপটো বেয়া আছিলে কিন্তু তেতিয়াৰ প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে সেইটো অলপ ঠিক ঠাক কৰিলে কৰি পেলাই ক্ৰিকেটটো দুইখন দেশৰে প্ৰধান খেলৰ নিচিনা গতিকে ভাৰতীয় দলটো পাকিস্তানলৈ যাবলৈ মান্তি হ'ল তেতিয়াই মই চিন্তা কৰিলোঁ যে এই সুযোগতে যদি পাকিস্তানলৈ গৈ আহিব পাৰি কাৰণ পিছত আকৌ সুবিধা পাম নাপাম ঠিকানা গতিকে মই এক্ৰেডিটেশ্যনৰ কাৰণে এপ্লাই কৰিলোঁ BCCI মোক যিখন মই এপ্লিকেশ্যন দিছিলোঁ সেইখন মঞ্জুৰ কৰিলে কৰাৰ ফলত আমি যাবলৈ সক্ষম হ'লোঁ আৰু পাছপৰ্ট পাবলৈ বিশেষ অসুবিধা হোৱা নাই ক্ৰিকেট পাছপৰ্ট বুলি তেতিয়া পাছপৰ্ট নহয় ভিছা ক্ৰিকেট ভিছা বুলি তেওঁলোকে এটা নিয়ম কৰিছিলে যে ভাৰতৰ পৰা যিমানবিলাক দৰ্শক বা ক্ৰীড়া সাংবাদিক পাকিস্তানলৈ যাবলৈ ইচ্ছা কৰে তেওঁলোকে যাব পাৰে গতিকে সেই ক্ষেত্ৰতো আমাৰ সহজ হ'ল যোৱাৰ আগতে মই এটা কথা ভাবিলোঁ মই তেতিয়া এটা কথা গম পাইছিলোঁ যে মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ বঁটা বিজয়ী তেখেত তেতিয়া দিল্লী ইউনিভাৰ্চিটিত চাকৰি কৰি আছিলে
তেখেতৰ এখন কিতাপ কামৰূপ কি কাহানী, সেইখন পাকিস্তানত উৰ্দু ভাষালৈ ট্ৰান্সলেট কৰা হৈছিল। তামিম ইকবাল বুলি মানুহ এজনে পাব্লিছ কৰিছিলে, পাব্লিছাৰ। মই তেতিয়া মামনি বাইদেউক গৈ পেলাই ইউনিভাৰ্চিটি কেম্পাছত, দিল্লী ইউনিভাৰ্চিটি কেম্পাছত লগ ধৰিলোঁ। ক'লোঁ, বাইদেউ এনেকুৱা কথা, মই পাকিস্তান যাবলৈ ওলাইছোঁ, লাহোৰলৈকে যাম। আপোনাৰ যি কিতাপ এখন যে তাত ট্ৰান্সলেট কৰিছে উৰ্দু ভাষাত, সেই মানুহকেইজনক মই লগ ধৰিব পাৰিম নেকি? বিশেষকৈ ৰাইটাৰজনক বা পাব্লিছাৰজনক লগ ধৰিব পাৰিম নেকি? তেতিয়া মামনি বাইদেউ খুব ভাল পালে। ভাল পাই পেলাই ক'লে, বোলে এটা কাম কৰা, মই এখন চিঠি লিখি দিছোঁ পাব্লিছাৰজনক, তুমি লগ ধৰিবা আৰু মোৰ কথা ডিটেইল ক'লে তোমাক কিবা কিবি যদি তুমি সহায় বিচাৰা কৰি দিব, আৰু তাৰ লগে লগে কিতাপখনৰ কেনেকুৱা প্ৰচলন কেনেকুৱা হৈছে, কি কথা কি বতৰা, আৰু মোৰ ইমেজটো কেনেকুৱা, সেইবিলাকো অলপ গমগতি লৈ আহিবা। মই ভালেই পালোঁ কথাটো। ভাল পাই পেলাই মামনি বাইদেউ ক'লোঁ, ঠিক আছে, আপুনি চিঠি এখন দিয়ক, আৰু তাৰ লগতে যদি কিবা গিফ্ট টিফ্ট যদি দিব বিচাৰে সেইটো দিয়ক, মই লৈ যাম, তেখেতক দিম। তেতিয়া তেখেতে মোক, মামনি বাইদেৱে গামোচা 2খন আৰু চাহপাতৰ পেকেট এই দিলে। বোলে তুমি গৈ পেলাই মোক এড্ৰেছটো দিলে, লাহোৰত আমুক ঠাইত তেখেতসকলৰ পাব্লিকেশ্যন হাউচটো আছে, গৈ পেলাই তুমি দিবা। সেইমতে আমি প্ৰথমতে মুলতান গৈছোঁ। মুলতানত ফাৰ্ষ্ট টেষ্ট, মুলতান চালোঁ। মুলতানত খেলাখন মানে 4 দিনতে শেষ হৈ গ'ল। 5 দিনীয়া খেল 4 দিনত শেষ হৈ গ'ল। সেইকাৰণে এদিন আগতে আমি লাহোৰলৈ গুচি আহিলোঁ। ছেকেণ্ড টেষ্ট লাহোৰত হ'ব। তাৰপিছতে লাহোৰত আহি হোটেলত চিট টিট লৈ পেলাই ষ্টেডিয়ামলৈ গ'লোঁ। গৈ পেলাই গোটেই যা যোগাৰখিনি গোটেইখিনি ঠিক ঠাক কৰি পেলাই তাৰ 2 দিন পিছত খেলা আৰম্ভ হ'ব। গতিকে মাজত এটা দিন মোৰ হাতত আছে। সেয়ে মই মানুহজনক বিচাৰি পালোঁ। বিচাৰি ওলাওঁতে তাত অলপ মানে সেই সময়ত যদিও ইণ্ডিয়া পাকিস্তান ৰিলেশ্যনশ্বিপটো কৰ্ডিয়েল আছিলে, ভাল আছিলে, তাৰ মাজতো কিন্তু কিছুমান আছে, ভাৰতীয় মানুহক সিমান এটা মৰম আদৰ নকৰে, এনেকুৱা ধৰণৰ আছে। যি কি নহওক, মই এটা আউটপোষ্টত গৈ পেলাই সুধিলোঁ যে মই এইটো এড্ৰেছৰ এই মানুহজনক বিচাৰিছোঁ, মোক ক'ব পাৰিব নেকি, মই কেনেকৈ যাম, কি কথা। তেতিয়া দুজনমানে খুব ভাল ব্যৱহাৰ কৰিলে, ধুনীয়াকৈ মোক কৈ দিলে যে আপুনি এনেকৈ যাওক, এনেকৈ যাওক, টেক্সিৱালা এটাক কওক আপুনি আমাক লৈ যাব। কিন্তু তাৰে কেইজনমানে আকৌ মানে খুব যেন মোৰ প্ৰতি মানে ভাল ভাৱ দেখাব বিচৰা নাই, এনেকুৱাও লাগিলে। বা যি কি নহওক, সেইটো তাৰপিছতে মই এনেকৈ গৈ তেখেতক লগ পালোঁ, তামিম ইকবাল। লগ পাই পেলাই তেখেতেতো মোক আচৰিত ভাবিলে, মানে বা ক'ৰ মানুহ এজন, অসমৰ পৰা। মই ক'লোঁ তেতিয়া মই অসমৰ একদম পূব প্ৰান্তৰ পৰা, ভাৰতৰ পূব প্ৰান্তৰ পৰা আহিছোঁ এনেকুৱা কাৰণত, আৰু আপোনাক এইকেইটা গিফ্ট দি পঠিয়াইছে। তেখেতে ক'লে মোক ইমান ভালকৈ আদৰ কৰিলে, আচৰিত, মানে ভাবিব নোৱাৰোঁ। একদম চাহ তাহ একদম ডাঙৰ যোগাৰ কৰিছে, মানুহ মাতিছে, ইজন মাতিছে, সিজন মাতিছে, এতিয়া পাব্লিকেশ্যন হাউচৰ এমপ্লয়ীবিলাক, তাৰপিছতে DTP অপাৰেটৰ, চবকে মাতি আনি পেলাই মোক চাহ চিনাকি কৰি দিছে। মোক এনেকৈ গামোচা তামোচা দি পেলাই তেখেতক চাহপাতৰ পেকেটকেইটা দি, তাৰপিছতে তেখেতে এটা কথা ক'লে, বোলে মামনি ৰয়ছম গোস্বামীক এতিয়া পাকিস্তানত চবেই চিনি পায়। কাৰণ তেখেতৰ কিতাপখন কামৰূপ কি কাহানী যেতিয়া মানে ট্ৰান্সলেশ্যন কৰি পেলাই আমি যেতিয়া পাব্লিছ কৰিলোঁ, তেতিয়া ইয়াৰ পাঠকে যথেষ্ট ভালভাৱে আদৰি লৈছে আৰু কিতাপখন ভাল চলিছে। আৰু মামনি ৰয়ছম গোস্বামীক সেই সূত্ৰে মানে এতিয়া পাকিস্তানত সকলোৱে চিনি পোৱা নিচিনা হৈছে, যি মানে পঢ়া শুনা কৰা মানুহখিনিয়ে। মোৰতো খুব ভাল লাগিলে কথাটো। তাৰোপৰি তেখেতে মোক এটা পেপাৰ ক্লিপিং দিলে, ডন কাগজৰ। তাৰ এবছৰমান আগতে ওলাইছিলে অৱশ্যে, কিন্তু তেওঁ সেই পেপাৰ কাটিংটো ৰাখি থৈ দিছে। তাত এজন ক্ৰিটিকে, সমালোচকে মামনি ৰয়ছম গোস্বামীৰ কিতাপখন তথা মামনি ৰয়ছম গোস্বামীক ক্ৰিটিচাইজ কৰি পেলাই এটা কলম লিখিছিলে ডাঙৰকৈ। সেই তাততো মেনশ্যন কৰিছে যে মামনি ৰয়ছম গোস্বামী অকল ভাৰতৰ বুলি নহয়, গোটেই এছিয়াতে চাৰ্ক কাণ্ট্ৰি যিকেইখন আছে এই গোটেইখনতে তেওঁ যথেষ্ট পপুলাৰ, আৰু তেওঁৰ কিতাপ গোটেইকেইখন ৰাষ্ট্ৰতে কম বেছি পৰিমাণে চলে। সেই হিচাপে ভাল লাগিলে। তাৰপৰা ঘূৰি অহাৰ পিছত মই মামনি বাইদেউক লগ ধৰিছোঁ। লগ ধৰি পেলাই গোটেই কথাখিনি কৈছোঁ। তেতিয়া তেওঁ মানে মোক ইমান মানে থেংকছ দিছে। মোৰ তেওঁ বহুকেইখন কিতাপ অট'গ্ৰাফ কৰি পেলাই মোক দিছে, থৈ দিছোঁ মই। এই তেনেকুৱা ধৰণৰ কথা, এইটো এটা ভাল ইনচিডেণ্ট। আৰু এটা কথা মোক কৈ দিওঁ দেই, সৰু কথা এটা।
ৰাৱলপিণ্ডিত আমি হোটেলৰ পৰা ষ্টেডিয়ামলৈ গৈছোঁ। মোৰ লগত কমল শৰ্মা বুলি পেলাই দিল্লীৰ এজন ফটোগ্ৰাফাৰ আছিলে। ইণ্ডিয়াত চবেই চিনি পায়, প্লেয়াৰবিলাকে বিশেষকৈ যে কমল শৰ্মা মানে পাকিস্তানৰ প্লেয়াৰকো মই দেখিলোঁ ইমান হলি গলি, বাপৰে বাপ, শোয়েব আখতাৰে তেওঁ ঘৰলৈ মাতি লৈ যায়। এদিনা ৱাকাৰ ইউনিছৰ ৰিটায়াৰমেণ্ট ডে আছিলে, এই তেওঁৰ ৰিটায়াৰমেণ্টৰ মিটিং হৈছে। আমি মিটিঙত তেনেকৈ বহি মেলি তাৰপিছতে শোয়েব আখতাৰে কমল শৰ্মাক কৈছে চলো মেৰা ঘৰ যায়। কমল শৰ্মা আৰু মই এটা ৰুমতে আছোঁ হোটেলত, মোকো লগ ধৰিছে, বোলো ব'লা যাওঁ। মই আকৌ ভয় খাই গ'লোঁ। ভয় খাই গ'লোঁ মানে বহুত কথা আছে, তাৰমানে মিটিংখন হৈছিলে ইছলামাবাদত আৰু আমি আছোঁ ৰাৱলপিণ্ডিত। ইট ইজ এ মেটাৰ অফ 15 to 20 কিলোমিটাৰ্ছ ডিষ্টেঞ্চ কভাৰ কৰিব লাগে। মই বোলো সিটো উস্তাদ মানুহ, সি দিল্লী ওলা হয়, গোটেই প্লেয়াৰ চিলেয়াৰ চবৰ লগত তাৰ চাহ আছে নেকি, সি ৰাতি 2টা বাজিলেও তাৰ চিন্তা নাই, সি যেনেকৈ, মইতো আৰু ইমান সাহস কৰিব নোৱাৰোঁ। তাৰপিছতে মই গুচি আহিলোঁ, কাৰণ টুইন চিটি আপোনালোকে জানিব এইটো, ৰাৱলপিণ্ডি আৰু ইছলামাবাদ এটা ৰাস্তা মানে 15-20 কিলোমিটাৰ ডিষ্টেঞ্চত। তাৰপিছতে মই গুচি আহিলোঁ, সি ৰাতি 3টা বজাত ওলাইছেহি, ঘৰত নক কৰিছে আহি পেলাই, তোৰ নেই গিয়া, মই শোয়েব কা ঘৰ গিয়া, দেখো ফটো কৰিছে। হয়, ই একদম গোটেই শোয়েব আখতাৰ ঘৰত গৈ খানা চানা খাই একদম ফটো চটো লৈ, মই ইছৰাম, মই বোলো কেলৈ মিছ কৰিলোঁ, মই যাব পাৰিলোঁ। যি কি নহওক বাৰু, এই ৰাৱলপিণ্ডিত তাৰমানে হোটেলৰ পৰা হেৰিলৈ যাওঁতে আমি ব্ৰেকফাষ্টটো মানে বাটতে তোমাৰ ৰেষ্টুৰেণ্ট কৰি লওঁ আৰু। তেনেকৈ এদিন গৈছোঁ, কমল শৰ্মা আৰু মই দুইজন গৈ পেলাই চলে ভটোৰা, একে পাঞ্জাবী খানা খাই মেলি পেলাই কথাই কথাই ওলালে যে আমি মানে ভাৰতৰ পৰা আহিছোঁ। যিয়ে গম পালে যে ভাৰতৰ পৰা আহিছোঁ, একদম ফূৰ্তি, তাহাঁতৰ লচ্ছি দিছে ডাঙৰ ডাঙৰ গিলাচ, আৰু এক পইচা নল'লে, পইচা মানে তেতিয়া ব্ৰাদাৰহুডটো ইমান ডেভেলপ কৰিছিলে। সেই কথাটো পিছত ছেহৱাগেও কৈছে দেই, ছেহৱাগৰ বিয়াৰ আগে আগে সেই টুৰটো হৈছিলে, ছেহৱাগে তাৰ পৰাই বজাৰ কৰিছে, জোতা চুট এইবিলাক ডাঙৰ ডাঙৰ মলত গৈছে বোলে, এক পইচা লোৱা নাই বোলে, চব ফ্ৰী গিফ্ট দিছে তাক। আপোনাৰ ICC ক্ৰিকেট মেচ আপুনি ঢাকাত গৈছিলে আপুনি কভাৰ কৰিবৰ কাৰণে, তাতো এনেকুৱা ধৰণৰ কিছু ইনচিডেণ্ট আপোনাৰ আছে? 1998 হয়, ICC কাপ, মিনি ৱৰ্ল্ড কাপ বুলি কৈছিলে তেতিয়া। 11খন টেষ্ট খেলে, তেতিয়া বাংলাদেশে হেৰি পোৱা নাই, টেষ্টৰ ষ্টেটাছটো পোৱা নাই। তাত গৈছিলোঁ আমি, ঢাকালৈ যোৱা এনেও এটা ইচ্ছা থাকেই, তাতে খেলখন কভাৰ কৰিবলৈ সুবিধা এটা পালোঁ। ICC না BCCIলৈ এপ্লাই কৰিলোঁ। BCCI যেতিয়া গ্ৰীণ ছিগনেল দিলে, তেতিয়া আমি কেলকাতা হৈ গ'লোঁ, মানে কেলকাতাৰ পৰা বনগাঁও হৈ ট্ৰেইনে, শিয়ালদাহৰ পৰা বনগাঁও ট্ৰেইনত, বনগাঁৱৰ পৰা এইটো ইমিগ্ৰেশ্যন অফিচটো ক্ৰছ কৰি এইফালে ঢাকালৈ, হেৰিৰ পৰা বনগাঁৱৰ এইটো জেগাটোৰ নাম পাহৰিছোঁ, তাৰপৰা ঢাকালৈ বাই বাছ গৈছোঁ, গৈ পেলাই তাত খেলখন বেছি নকআউট খেলা আছিলে, বেছি দীঘলীয়া নহয়, 9 দিন নে 10 দিন এনেকৈ আছিলোঁ তাত। কিন্তু তাতো এটা ঘটনা ঘটিছিলে দেই, তেতিয়া অনুপ চেতিয়া ঢাকা চেণ্ট্ৰেল জেলত বন্দী হৈ আছিলে। অনুপ চেতিয়া বন্দী হৈ আছিলে, মই ভাবিলোঁ যে এটা ইণ্টাৰভিউ কৰিলেতো বেয়া নহয়, ঢাকালৈ আহিছোঁ, লগ কৰিব পৰা যায় নেকি। আমি যিখন হোটেলত আছিলোঁ, গুলমাৰ্গ বুলি জেগাটোৰ পৰা, তাৰ পৰা বেছি দূৰ নহয়, ৰিক্সা লৈ গ'লে 15-20 মিনিট লাগে আৰু। পুৰণা, আজিকালি চেণ্ট্ৰেল জেলখন নতুন হ'ল, বেলেগলৈ গ'ল। তাত গৈ পেলাই মই গেটত সুধিলোঁ এনেকুৱা কথা, মোৰ কাৰ্ডখন আছে জাৰ্নেলিষ্টৰ, মই এনেকৈ সাংবাদিক বুলি ক'লে তেওঁলোকে বেয়া সন্মান কৰে, সন্মান নকৰে, ভয়ো খায়। মই যিটো বোলে এনেকুৱা কথা, মই এইটো পাৰপাছতে আহিছোঁ, মোৰ কোনো বেলেগ কোনো ইণ্টেনশ্যন নাই, তেওঁৰ যদি এটা ইণ্টাৰভিউ মই মোৰ কাগজখনৰ কাৰণে ল'ব পাৰোঁ, ইট উইল বি এ বেটাৰ অপৰচুনিটি ফৰ মি। তেতিয়া ক'লে যে বোলে আপুনি এটা কাম কৰক, জেইলৰ আছে ভিতৰত, আপুনি জেইলত লগ ধৰক। ভিতৰলৈ সোমাই দিলে মোক, লাগিছে ভয়, ভিতৰত ভৰাই দিলে কি কৰে কি ঠিকান নাই। তাৰপিছতে মই তেতিয়া তেওঁ বাংলাদেশ পুলিচ ছাৰ্ভিচৰ অফিচাৰ হয়, BPS, ভদ্ৰলোক, ডেকা ল'ৰা। মই ক'লোঁ এনেকুৱা কথা, মই অসমৰ পৰা আহিছোঁ আৰু অনুপ চেতিয়া অসমৰে হয়,
তেওঁ কি কাৰণে কি কথা মই নাজানো আৰু মুঠতে আপোনাৰ জেলত আছে বুলি শুনিছোঁ, পেপাৰ পত্ৰত পাই দিছোঁ, সেইকাৰণে আহি বোলে এটা ইণ্টাৰভিউ এটা ব্যৱস্থা কৰি দিব পাৰিব নেকি। তেতিয়া তেখেতে ক'লে আপুনিতো এনেকৈ ইণ্টাৰভিউ ল'ব নোৱাৰিব, কাৰণ এইটো পলিটিকেল ইছ্যু হয়, আপুনি যদি হোম ডিপাৰ্টমেণ্টৰ পৰা পাৰ্মিশ্যন আনে ঢাকা গভৰ্ণমেণ্টৰ মানে বাংলাদেশ গভৰ্ণমেণ্টৰ, তেতিয়া পাৰিব। মই সেইটোতো অসম্ভৱ কথা মোৰ কাৰণে, সময়ো নাই হাতত। তেতিয়া ক'লো বোলো নহ'ব, কিন্তু তেওঁ এটা কথা মোক ক'লে যে তেওঁ হয় অনুপ চেতিয়া এই ঢাকা ইয়াতে এইখন জেলতে আছে, তেওঁ ভালে আছে, পঢ়া শুনা কৰি আছে, খুব মানে ভাল ব্যৱহাৰ পাতি, এইখিনি কথা তেখেতে ক'লে মোক, কিন্তু লগ কৰা মোক পচিবল নহ'ল। কিন্তু তাৰপিছত আকৌ মোৰ দিগদাৰী হ'ল, মোৰ পিছত পুলিচ লাগি গ'ল। কি কথা মোৰ হোটেললৈকে, মই যিখন হোটেলত আছিলোঁ তালৈকে পুলিচ আহিলে, আহি পেলাই মুঠতে মোক ক'লে যে বোলে আপুনি ষ্টেডিয়াম আৰু হোটেল, তাৰ বাদে আপুনি আৰু বেলেগত নাযাব ক'তো। এনেকুৱা ধৰণৰ কথা কিছুমান মানে অলপ ইণ্টাৰেষ্টিং ঘটনা কিছুমান। তাৰ উপৰি আপুনি অলিম্পিক ৰিঅ'ত আমাৰ কভাৰেজৰ কাৰণে গৈছিলে আপোনাৰ 2016ত ব্ৰাজিলত। তাত এনেকুৱা ধৰণৰ মানে কেনেকুৱা আপুনি তাৰ হেৰি দেখিলে, এই অলিম্পিকৰ যিটো এক্সপিৰিয়েঞ্চ লৈ পেলাই আমাৰ ইয়াত আমাৰ ক্ৰীড়াপ্ৰেমীসকলক বহুত মেছেজ আপুনি দিছিলে, বহুতে তেওঁলোকে তাৰ পৰা বহুত ধৰণৰ তেওঁলোকে ইনফৰ্মেশ্যন বা তাৰ বিষয়ে গম পাইছিলে। তাত এনেকুৱা ধৰণৰ ইনচিডেণ্ট আপোনাৰ যে সাংবাদিকতাৰ এংগুলৰ পৰা আপুনি কিবা এনেকুৱা ধৰণৰ পাইছিলে নেকি? ৰিঅ' অলিম্পিকত প্ৰধান ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইম্পৰ্টেণ্ট থিং ফৰ মি টু চি উছেইন বল্ট লাইভ। উছেইন বল্টক মই চাক্ষুষ মানে কি আৰু মোৰ চকুৰ সন্মুখত নিজে তেওঁ মই কেইবাটাও ইভেণ্ট দেখিলোঁ, 100 মিটাৰ হিটছ ছেমিফাইনেল, ফাইনেল, 200 মিটাৰ হিটছ ছেমিফাইনেল, ফাইনেল, 100-4 ৰিলে হিটছ ফাইনেল, এই গোটেইবিলাক দেখিলোঁ। মানে অন্তৰ ভৰি যিমান চাব লাগে উছেইন বল্টক চালোঁ। ফাষ্টেষ্ট মেন, ৱৰ্ল্ডৰ বেষ্ট এভাৰ এথলেট। গতিকে সেই অভিজ্ঞতাৰ কথা মই জীৱনত পাহৰিব নোৱাৰিম। আৰু তাৰ উপৰিও এটা কথা মই মেছেজ এটা এৰিছিলোঁ যে অলিম্পিকৰ দৰে মাল্টি ইভেণ্ট যিবিলাক থাকে, কম্পিটিশ্যন থাকে, তেনেকৈ আমাৰ ইণ্ডিয়াত যেনেকৈ নেশ্যনেল গেমছ বা আমাৰ নৰ্থ ইষ্ট গেমছ এনেকৈ হয়, এইবিলাক মানে কিন্তু এজন বা দুজন মানুহৰ কাৰণে কভাৰ কৰাটো অসম্ভৱ কথা। অসম্ভৱ কথা এইটো কাৰণেই যে ভেন্যুবিলাক ইটো ভেন্যুৰ পৰা সিটো ভেন্যুলৈ প্ৰায় 30-40 কিলোমিটাৰৰ এটা ডিফাৰেঞ্চ থাকে। গতিকে আপুনি ইটোৰ পৰা সিটোলৈ যাবলৈ আপোনাক অৱশ্যে তাত খুব ফাষ্ট ছুপাৰফাষ্ট ট্ৰেইনবিলাক চলে কাৰণে বেছি সময় নালাগে, কিন্তু হ'লেও আপোনাক ধৰক আধা ঘণ্টাটো লাগিব কমেও। আপুনি ইটো ভেন্যুৰ পৰা সিটো ভেন্যুলৈ দৌৰক, আকৌ এটা ভেন্যুতে ধৰক ওচৰে পাঁজৰে এতিয়া অলিম্পিক পাৰ্ক যিটো আছিলে বাৰা বুলি পেলাই ৰিঅ'ত, তাৰে যিটো ধৰক ৰেচলিং এটাত চলি আছে, চুইমিং এটাত চলি আছে, টেনিছ এটাত চলি আছে, ওচৰে চলে, কিন্তু একেবাৰে সেইবুলি ওচৰো নহয়। আপুনি ইটোৰ পৰা সিটোলৈ যাবলৈ কমচে কম আমাৰ খোজকাঢ়ি গ'লে 10-15 মিনিট সময় লাগে, এনেকুৱা ধৰণৰ কথা। সেইটো কাৰণে অসুবিধা হয় আমাৰ। কিন্তু অসমৰ দৰে ৰাজ্যত কাগজবিলাকত 2জন বা 3জন মানুহ তালৈ পঠিয়াব নোৱাৰে, এজন পঠিয়াটোৱে দিগদাৰী, 2-3জনক পঠিওৱাটো অসম্ভৱ কথা। গতিকে এজন মানুহে গৈ পেলাই অলিম্পিকত মেক্সিমাম ইভেণ্ট কভাৰ কৰাটো অসম্ভৱ কথা বুলিয়ে মই ক'ম আচলতে। কিন্তু তাৰ মাজতে মই PV সিন্ধুৰ ফাইনেলখন দেখিলোঁ, শিৱ থাপাৰ ফাৰ্ষ্ট বাউটটো মই দেখিছোঁ, তাক মই লগো ধৰিছোঁ তাত খেলা হৈ যোৱাৰ পিছত। তাৰপিছতে দীপা কৰ্মকাৰৰ দেখিলোঁ, অলপতে মিছ কৰি দিলে নহয়। এইটো খুব মানে খুব ইণ্টাৰেষ্টিং হৈছিলে গোটেই। গতিকে এনেকুৱা ধৰণৰ কিছুমান বিশেষ খেল চাবলৈ সুবিধা পালোঁ আৰু চালোঁ, কাভাৰো কৰিলোঁ, কাগজলৈ লিখিলোঁ, এনেকুৱা ধৰণৰ কথা। কিন্তু অলিম্পিক মই এইকাৰণে কওঁ যে আমাৰ যদি সাংবাদিকসকলে অলিম্পিক যাব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে ইভেণ্ট কেইটা চুজ কৰি ল'ব লাগিব প্ৰথমতে। মই কোনকেইটা ইভেণ্ট কভাৰ কৰিম, বিশেষকৈ ভাৰতীয় দলটোৰ ওপৰত নিবন্ধটো বেছি থাকিব, কাৰণ ভাৰতৰ খেলুৱৈসকলে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিছে সেইখিনি আমি দিব পাৰিলে ভাল আমাৰ। কিন্তু
সেইকাৰণে আগতীয়াকৈ তেওঁলোকে ঠিক কৰি ল'ব লাগিব যে মই এইকেইটা ইভেণ্ট কাভাৰ কৰিম, এইকেইটা ইভেণ্ট ক'ত হ'ব, তাৰ পৰা তালৈ যাবলৈ মোৰ কিমান সময় লাগিব, এই গোটেইখিনি কথা প্লেন কৰি ল'ব লাগিব। আপুনি সাংবাদিকতাৰ যেতিয়া ষ্টাৰ্ট কৰিছিলে তেতিয়াৰ সাংবাদিকতা আৰু বৰ্তমান আমাৰ সাংবাদিকতাৰ পৰিস্থিতিটো কেনেকুৱা দেখিছে, বা আপোনাৰ এই সাংবাদিকতাৰ কাৰণ এটা মুখ্য এটা পাৰ্ট হয় যিটো এটা স্পৰ্টছ প্ৰমোট কৰাৰ। আমাৰ এতিয়া গ্ৰাম্য অঞ্চলত আমাৰ এতিয়া বিভিন্ন ধৰণৰ এৱেৰনেছ পাৰ্টটো কেনেকৈ আগবাঢ়ি লৈ যাব পৰা যায়, কেনেকৈ তেওঁলোকক বিভিন্ন প্লেয়াৰক আগুৱাই লৈ নিব পৰা যায়, এই সাংবাদিকতাৰ থ্ৰুৱেদি বহুত এটা কাম হ'ব পাৰে বা হৈ আছে, সেইটো আপুনি কি ভাবে? সাংবাদিকসকলে চাওক, আপুনি সাংবাদিকসকলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে খেলুৱৈ উলিওৱাৰ ক্ষেত্ৰত বা তেওঁলোকক প্ৰমোট কৰাৰ ক্ষেত্ৰত। খেলুৱৈ এজনক যদি আপুনি উৎসাহিত কৰিব পাৰে, তেওঁ এটা প্ৰতিযোগিতাত যদি ভাল ফল কৰিলে, সেই ফলাফলটো যদি আপুনি ভাল ধৰণে প্ৰকাশ কৰিলে আপোনাৰ কাগজত, তেওঁ নিশ্চয় উৎসাহিত হ'ব। উৎসাহিত হৈ তেওঁ পৰৱৰ্তী যিখন প্ৰতিযোগিতালৈ যাব, তাত তেওঁ দুগুণ উৎসাহেৰে মনোনিৱেশ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ'ব। তাৰ ফলত তেওঁৰ যিটো পাৰফৰ্মেঞ্চ আগৰ আছিলে তাতকৈ নিশ্চয় ভাল হ'ব। গতিকে সাংবাদিকসকলে আজিকালি কিন্তু এটা কথা আপুনি মন কৰিব, মফচলৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকতে হওক বা মহকুমা হেডকোৱাৰ্টাৰবিলাকতে হওক, যিবিলাক স্পৰ্টছ এক্টিভিটিজ হয় সেইবিলাকৰ বাতৰিবিলাক কিন্তু ভাল পঠিয়ায়। মফচলৰ যিবিলাক কৰস্পণ্ডেণ্ট আছে, সংবাদদাতা আছে, তেখেতসকলে কিন্তু ভাল কাম কৰি আছে বুলি মই ক'ব লাগিব। তেখেতসকলে উদীয়মান খেলুৱৈসকলৰ প্ৰতিচ্ছবিসমূহ সুন্দৰভাৱে প্ৰকাশ কৰাৰ ক্ষেত্ৰত কোনো কৃপণালি কৰা নাই, আৰু তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে যাতে তেওঁলোকৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে এটা উৎসাহ পাওক পাব্লিচিটিৰ জৰিয়তে। সেইকাৰণে মই কওঁ যে সাংবাদিকসকলৰ এটা দায়বদ্ধতা আছে, এটা দায়িত্ব আছে, আৰু তাৰ লগে লগে তেওঁলোকৰ এটা নিজৰ এটা নিজৰ ফালৰ পৰা এটা উৎসাহ থকাটো উচিত যে মই যিখিনি প্ৰতিভাৱান খেলুৱৈ আছে সেইখিনিক ভাল ধৰণে প্ৰমোট কৰোঁ, ভাল ধৰণে তেওঁলোকৰ পাব্লিচিটি কৰোঁ, এইটো ইচ্ছা তেওঁলোকে সদায় ৰাখিব লাগে। আৰু মই দেখিছোঁ ভাল লাগে। আৰু আজিকালি আপুনি আৰু এটা কথা মোক সুধিছিলে যে আগৰ সাংবাদিকতা আৰু আজিকালিৰ সাংবাদিকতা, এতিয়া চাওক এটা উদাহৰণ হিচাপে দিওঁ, ভোগেশ্বৰ বৰুৱাই যেতিয়া 1966 এছিয়ান গেমছত যেতিয়া গ'ল্ড মেডেল পাইছিলে, সেই বাতৰিটো আহি অসম পাওঁতে 2 বা 3 দিন লাগিছিলে। BS বৰুৱা ফ্ৰম ইণ্ডিয়া, BS বৰুৱা কোন BS বৰুৱা, এনেকৈ মানুহে তাৰপিছতে 2 দিনৰ পিছত তেওঁ জয়সাগৰৰ ঘৰলৈ গৈ পেলাই গম পাইছে যে সেইজন BS বৰুৱা, ভোগেশ্বৰ বৰুৱা অসমৰে সন্তান, তেখেতে এছিয়ান গেমছত গ'ল্ড মেডেল পাইছে। কিন্তু আজি কি মেডেল পালে লগে লগে আপুনি গম পালে, ডিফাৰেঞ্চটো সেইটোৱে। তেতিয়া আৰু তেতিয়াৰ দিনত আমাৰ কি হৈছিলে যে আপুনি এটা বাতৰি ল'বলৈ হ'লে আপুনি 2 দিন অপেক্ষা কৰিব লাগিব, বা আপোনাৰ কৰস্পণ্ডেণ্টে ফোন কৰি আজিকালি যিমান কৰস্পণ্ডেণ্ট বা সংবাদদাতাৰ নিয়োগ কৰিছে কাগজবিলাকে বা TV চেনেলবিলাকে, সেই সময়তো নাছিল তেনেকুৱা, পেপাৰৰ সংখ্যাও কম আছিলে। গতিকে আপুনি নিজেই গৈ পেলাই তাত উপস্থিত থাকি পেলাই কাভাৰ কৰিব লাগিব। এতিয়া ধৰক ৰঞ্জি ট্ৰফি খেলা হয় মালিগাঁৱত, বৰদৈ ট্ৰফি খেলা হয় ষ্টেডিয়ামত, যদি একেলগে খেলাখন পৰে আপুনি মালিগাঁৱলৈও ধৰক, বৰদৈ ট্ৰফিৰ কাৰণে ষ্টেডিয়ামলৈও ধৰক, তাৰ মাজতে বেলেগ ইফাল আছেই। কিন্তু আজিকালি যিহেতু দাঁৰৰ বাতৰি দাঁৰে পোৱাৰ ব্যৱস্থা হৈছে, গতিকে আজিকালি সাংবাদিকতাৰ ক্ষেত্ৰত বহু সুবিধা হৈছে। আগতে আপুনি 90s সময়ত আপুনি যদি মন কৰে, সাংবাদিকসকলে যথেষ্ট কষ্ট কৰি পেলাই ইফালৰ পৰা ইফালে দৌৰি মেলি তেওঁলোকে বাতৰিসমূহ সংগ্ৰহ কৰিবলগীয়া হৈছিলে, কিন্তু আজিকালি ইমান কষ্ট কৰিবলগীয়া নহয়। আৰু তাৰ মাজতে আপুনি যিটো কথা ক'লে যে গ্ৰামাঞ্চলত খেলাবিলাক হ'লেও কিন্তু তাৰ বাতৰিবিলাকো সেই তাৰ স্থানীয় সাংবাদিক যিসকল থাকে, সংবাদদাতা হিচাপে থাকে, তেখেতসকলে কিন্তু দিবলৈ চেষ্টা কৰে। তাৰ ফলত লাভ হৈছে। এতিয়া হিমা দাস কেনেকৈ ওলাই আহিলে, লাভলীনা কেনেকৈ ওলাই আহিলে, ভিতৰৰ পৰা তেওঁলোকক প্ৰপাৰ এক্সপ'জাৰ দিছে তাৰ লোকেল জাৰ্নেলিষ্টসকলে,
প্ৰথমতে যেতিয়া তেওঁলোকে ক্লিক কৰিছে যে এখন টুৰ্ণামেণ্টত ভাল খেল খেলিছে, সেই বাতৰিটো লগে লগে আহি পেলাই বাতৰি কাকতসমূহত প্ৰকাশ পাইছে। হোৱাৰ লগে লগে তেওঁৰ প্ৰতি দৃষ্টি আকৰ্ষণ হৈছে। যিটো ৰাজ্যিক পৰ্যায়ৰ যিসকল সংগঠক আছে তেখেতসকলে তেওঁলোকক প্ৰমোট কৰিবৰ কাৰণে এটা সুবিধা পাইছে। গতিকে মই ভাবোঁ যে গ্ৰামাঞ্চলত আজিকালি সাংবাদিকসকলে যথেষ্ট ভাল কাম কৰিছে আৰু আশা ৰাখিম যাতে আৰু তেখেতসকলে উন্নতি কৰিবলৈ চেষ্টা কৰে। বাইদেউ, আপোনাৰ আপুনি এজ এ কোচ সুব্ৰত কাপত দুখন স্কুলৰ সুব্ৰত কাপ চেম্পিয়ন হোৱাত আপুনি এজ এ কোচ হিচাপে আপুনি আছিলে সেইটো টাইমত। আপোনাৰ এইটো এটা আছিলে আপোনাৰ 1986 আৰু 1992 সময়ত। তেতিয়া খুব লিমিটেড এটা হেৰি লৈ পেলাই আপুনি সেই দুখন স্কুল সুব্ৰত কাপৰ চেম্পিয়ন হৈছে। তাৰপিছৰ পৰা আমাৰ অসম কোনো সুব্ৰত কাপৰ কোনো পাৰফৰ্মেঞ্চ কৰিব পৰা নাই। এই ৰিজন কি বুলি ভাবিব পাৰে? এইটো বাই ব্লেছ অফ গড। প্ৰথম মানে হয়তো মোৰ ভাগ্যতে লিখা আছিলে যে তুমি কোচ হিচাপে গ'লে পাবা। এইটো মই মানে ভগৱানক এতিয়াও ভাবোঁ। কাৰণ 86ৰ আগতে 82ত ফাইনেল খেলিছিলে অসমে, মণিপুৰৰ লগত হাৰিছে। কিন্তু সেইবাৰ যিটো টীম আছিলে মোৰ টীমটোতকৈ বহুত ভাল আছিলে। সেইবাৰ আমি ভাবিছিলোঁ আব্দুল লতিফ কোচ আছিলে, ভাল ভাল প্লেয়াৰ, পিছত গোটেইখিনিয়ে সন্তোষ ট্ৰফী খেলিলে। খুব ভাল ভাল প্লেয়াৰ আছিলে, কিন্তু লাভ বেয়া, তেওঁলোকে ফাইনেলত মণিপুৰৰ লগত হাৰি থাকিলে। কিন্তু 86ত যিটো টীম গৈছিলে সেই টীমটোত খুব এটা তেনেকুৱা ডাঙৰ প্লেয়াৰ নাছিলে। সেই সময়ৰ কথা কৈছোঁ মই। পিছলৈ তেওঁলোকে সন্তোষ ট্ৰফী খেলিলে খেলুৱৈসকলে বা সকলোৱে চাকৰি বাকৰি পালে, কিবা হ'ল। কিন্তু টিম স্পিৰিটটো খুব বেছি আছিলে। আৰু বিশেষকৈ কেপ্টেইন বিবেকা বৰগোহাঁই বুলি যিজন ল'ৰা, তেওঁ ষ্টেট বেংকৰ অফিচাৰ হয়। তেওঁৰ যিটো মেণ্টেল ষ্টেটাছ আৰু তেওঁৰ থিংকিং কেপাচিটি বহুত ভাল আছিলে। আৰু তেওঁ টীমটোক এটা একগোট কৰি ৰাখিব পৰা যিটো তেওঁৰ মানে ক্ৰেডিবিলিটি বুলিয়ে ক'ম মই, তেওঁৰ যিটো মানে ক্ৰেডিবিলিটি আছিলে, সেইটোৰ ফলত টীমটো যথেষ্ট উপকৃত হৈছিলে। আৰু টীমটো একগোট হৈ পেলাই প্ৰতিটো দলকে ধাৰাসাৰী কৰি পেলাই তেওঁলোকে ফাইনেলত ক্ৰিছ কলেজিয়েট স্কুল উৰিষ্যা তেওঁলোকক পৰাজিত কৰি চেম্পিয়ন হৈছিলে। মানে সেই দলটোত প্ৰথম কথা আছিলে টিমৱৰ্ক। টিমৱৰ্কৰ কাৰণে তেওঁলোকে জিকিছিলে। আৰু খেলুৱৈসকলো ভালে আছিলে। কোকৰাঝাৰৰ পৰা আপুনি জানেই এনেও তেওঁলোক যথেষ্ট শক্তিশালী হয়, স্কিলফুল হয়। আৰু তেওঁলোকৰ যিটো স্পিৰিট, ফাইটিং স্পিৰিটটো যথেষ্ট বেছি আছিলে। আৰু ভগৱানৰ ইচ্ছাও আছিলে, চব মিলি পেলাই ভাল হ'ল। এইবাৰ ধুনীয়াকৈ সুব্ৰত কাপ প্ৰথমবাৰৰ বাবে অসমলৈ আহিলে। এইটো এটা হিষ্টৰিকেল মুভমেণ্ট একচুৱেলি। কিন্তু এতিয়া ৰাইজে পাহৰি গৈছে। কিন্তু সেইবিলাক এটা লিপিবদ্ধ হিচাপে থাকিলে ভাল। কাৰণ সেইবিলাক একোটা মুহূৰ্ত, যিবিলাক মুহূৰ্ত অসমৰ ক্ৰীড়া ক্ষেত্ৰত অদূৰ ভৱিষ্যতে এটা ঐতিহাসিক চিহ্ন হিচাপে থাকি যাব। আপুনি ফুটবলৰ লগতে অল ইণ্ডিয়াৰ আপুনি ফুটবল কমেণ্ট্ৰিও আপুনি কৰিছিলে। আপুনি বৰদলৈ ট্ৰফি কমেণ্ট্ৰি কৰিছিলে। তাৰ বিষয়ে অলপ আমাৰ ৰাইজক জনাওক। মই আচলতে সাংবাদিক, যিহেতু সাংবাদিকতাৰ বৃত্তি গ্ৰহণ কৰাৰ পিছত দেখিলোঁ যে অসমত খুব সীমিত সংখ্যক ধাৰাভাষ্যকাৰ, চলন্ত বিৱৰণী দিয়া লোক আছিলে। তাৰে কেইজনমানে ইতিমধ্যে এৰিয়ে দিছে। তেনেকৈ দীনেশ গোস্বামী আছিলে, তেখেত ঢুকোৱাৰ পিছত তেখেতৰ এটা খালী ঠাই পূৰণ হ'ল, মানে খালী ঠাই হৈ গ'ল। তাৰপিছতে আৰু কেইজনমান, দীপু চৌধুৰী আছিলে, তেখেতেও অলপ কমকৈ কৰা হ'ল। সত্যেন বৰা আছিলে, তেখেতেও অলপ কমকৈ কৰা হ'ল। তেতিয়া দেখিলোঁ মুখ্যতঃ সুৰেন্দ্ৰনাথ ফুকন, প্ৰেমধৰ শৰ্মা এইকেইজনেই অহৰহ কৰি থাকে। আমি তেতিয়া ভাবিলোঁ যে আমিনো চেষ্টা নকৰোঁ কিয়? কাৰণ মানুহৰ সংখ্যা কম, খেলা তেতিয়া অল ইণ্ডিয়া ৰেডিঅ'ই বহুকেইখন খেলা তেওঁলোকে এইটো কৰে, চলন্ত বিৱৰণী দিয়ে। আজিকালি কমি গৈছে অৱশ্যে। গতিকে চেষ্টা কৰিলোঁ, অডিশ্যন দিলোঁ, দেখিলোঁ যে পাছ হৈ গ'লোঁ। তাৰপিছত ক্ৰমান্বয়ে বিশেষকৈ নগাঁও ইণ্ডিপেণ্ডেঞ্চ ডে কাপ, গুৱাহাটীৰ বৰদলৈ ট্ৰফি, তাৰপিছতে আৰু সৰু সুৰা খেল কিছুমানো তেখেতসকলে চামতাত কৰে,
নৰাম বৰ্মন ট্ৰফি কৰে, পাঠশালাত কৰে, ওদালগুৰিত কৰে, গতিকে উপেন বৰ্মন ওদালগুৰি এইবিলাক কৰে। সেইবিলাকত আমাক সুবিধা দিলে তেওঁলোকে। আৰু আমাৰ সৈতে চবুত মল্ল বৰুৱা, সঞ্জীৱ শৰ্মা ঠাকুৰ বুলি এজন আছিলে, তেখেত ঢুকাল বৰ্তমান। তেখেত খুব ভাল কমেণ্টেটৰ আছিলে। এনেকৈ ধৰণে আমি এটা টীম হৈছিলে আমাৰ, আৰু এতিয়ালৈকে চলি আছে। এতিয়ালৈকে আমি কমেণ্ট্ৰি এতিয়াও কৰি থাকোঁ। যেতিয়া বিশেষকৈ নৰাম বৰ্মনক যোৱা বছৰ বৰদৈ ট্ৰফি যোৱা বছৰ আমি ফাইনেলত কমেণ্ট্ৰি কৰিছোঁ। এইটো এটা বিৰল অভিজ্ঞতা। কমেণ্ট্ৰি কৰাটো চাক্ষুষ এটা বিৱৰণী দিয়া, চলন্ত বিৱৰণী দিয়া খুব এটা সহজ কথা নহয় যদিও, কিন্তু সতৰ্ক হোৱাটো যথেষ্ট প্ৰয়োজন। কিয়নো আপুনি জাৰ্চি নাম্বাৰ চাই পেলাই খেলুৱৈজনক চিনি পাব লাগিব। গতিকে প্ৰতিজন খেলুৱৈ চিনি পোৱাটো আপোনাৰ উচিত, যাতে আপোনাৰ মানে ভুল হৈ নাযায়। এতিয়া কোনোবা এজনে গ'ল দিলে, আপুনি বেলেগ এজনৰ নাম কৈ দিলে, এইটোতো নহ'ব। গতিকে খুব সাৱধান হোৱাটো উচিত। বৰ্তমান আমাৰ অলিম্পিকৰ ওপৰত আমাৰ বিভিন্ন চৰ্চা চলি আছে দেশত। তেওঁলোকে বিভিন্ন ধৰণৰ টাৰ্গেট ৰাখিছে যে আমাৰ ইমান নাম্বাৰছ অফ প্লেয়াৰ্ছ আমি নেক্সট অলিম্পিকলৈ লৈ যাব লাগে। আমাৰ এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰেও এটা প্ৰচেষ্টা তেওঁলোকে লৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ এক্স প্লেয়াৰসকলক ৰিকগনিশ্যন দিছে, পেঞ্চন অপশ্যনৰ থ্ৰুৱেদি, এককালীন সাহায্যৰ থ্ৰুৱেদি তেওঁলোকক স্পৰ্টছৰ বেলেগ প্লেয়াৰসকলক এনকাৰেজ কৰিবৰ কাৰণে সহায় কৰি গৈছে। বিভিন্ন ধৰণৰ জেগাত ষ্টেডিয়াম বনোৱাৰ কথা প্লেনিং কৰিছে। তো আপোনাৰ ভিউ কি হয়? আপুনি কি ধৰণে আপুনি ভাবে যে আমাৰ অলিম্পিকত অসমৰ পৰা মেক্সিমাম প্লেয়াৰ্ছ যাতে লৈ যাব পৰা যায়? অসমৰ ক্ষেত্ৰত মই এটাই দেখা পালোঁ, আজি ইমান বছৰে মই খেলৰ লগতে জড়িত হৈ আছোঁ। মই আগতেও কৈছোঁ আপোনাক, আমাৰ প্লেনিঙৰ অভাৱ। প্ৰথম কথা প্লেনিঙৰ অভাৱ, আৰু তাৰ লগতে আন্তঃগাঁথনি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কয় তাৰ অভাৱ। আমাৰ ইয়াৰ আগৰখন চৰকাৰে যেতিয়া শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, তেখেতে কৈছিলে যে 500খন খেলপথাৰ গ্ৰামাঞ্চলত তেখেতে তৈয়াৰ কৰিব, প্ৰতিটো ব্লক লেভেলত, মহকুমা লেভেলত, এনেকুৱা। কিন্তু দুৰ্ভাগ্যবশতঃ এইটো হৈ নুঠিল। কিন্তু আমি মন কৰিছোঁ, আমি এতিয়া ক'ৰবাত যদি গ্ৰামাঞ্চলত যাওঁ কেতিয়াবা সুবিধা পালে, তাত দেখোঁ যে কোনো তাত প্লে ফিল্ড ডেভেলপ হোৱা নাই। কিন্তু অসমত টেলেণ্ট আছে, আমি কৈ থাকোঁ। হয়, টেলেণ্ট আছে, নহ'লেনো অলিম্পিকত মেডেল পোৱা খেলুৱৈ আমি উলিয়াব পাৰোঁ নেকি? বা অলিম্পিক ৰিপ্ৰেজেণ্ট কৰা খেলুৱৈ আমাৰ উলিয়াব পাৰোঁ নেকি? টেলেণ্ট আছে, প্ৰতিভা আমাৰ 100 বা শতকৰা 100% আছে, আমি ক'ব লাগিব। কিন্তু সেই প্ৰতিভাখিনিক আমি উচিতভাৱে লালন পালন কৰিব পাৰিছোঁনে নাই, তেওঁলোকক সুবিধা দিব পাৰিছোঁনে নাই, সেইটোহে লক্ষণীয় বিষয়। এতিয়া ধৰক আমি যদি হিমা দাস বা উদাহৰণস্বৰূপে দেই, হিমা দাস বা আমাৰ লাভলীনা বৰগোহাঁইৰ কথা কওঁ, তেওঁলোকক সেই অঞ্চলত সৰু সৰু টুৰ্ণামেণ্টত স্পট কৰা হৈছিলে। তেওঁলোকৰ প্ৰতিভাখিনি প্ৰতিভাৰ স্পট কৰিছিলে বা এইখিনি আৱিষ্কাৰ কৰিছিলে কেইজনমান ব্যক্তিয়ে। সেই ব্যক্তিকেইজনক মই ধন্যবাদ দিম। তেওঁলোকলৈ মোৰ শতকোটি প্ৰণাম যে তেওঁলোকে এনেকুৱা খেলুৱৈকেইজনক তেওঁলোকে প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আগুৱাই নিবলৈ সহায় কৰিলে। তেওঁলোকে যদি আইডেণ্টিফাই নকৰিলেহেঁতেন, হয়তো তেওঁলোকে তাতে ফচি থাকিলেহেঁতেন। কিন্তু তেওঁলোকে এনেকুৱা সুন্দৰ সময়ত তেওঁলোকক স্পট কৰিছে, কৰি পেলাই আগুৱাই দিছে। তাৰ লগে লগে ৰাজ্যিক যিসকল বিষয়ববী আছে তেওঁলোকৰ সন্থাসমূহত, তেখেতসকলেও যথেষ্ট সহায় কৰি পেলাই তেওঁলোকে আগুৱাই দিছে। আৰু আজি গৈ পেলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ, তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মেডেল তেওঁলোকে জিকিছে। কিন্তু আমাৰ প্লেনিঙৰ অভাৱ বুলি মই এইটো কাৰণে কৈছোঁ। এতিয়া ধৰক আপোনাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল টুৰ্ণামেণ্ট এখন হয়, তাৰ পৰা চিলেক্ট কৰি পেলাই অসম ফুটবল টীমটো গঠন কৰে, সন্তোষ ট্ৰফিৰ কাৰণে হওক বা জুনিয়ৰ BC ৰয় ট্ৰফিৰ কাৰণে হওক। কিন্তু তেওঁলোকৰ কোনো প্লেনিং নাই। ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টখন পাতিলে, তাত চিলেক্টৰ বহি থাকিলে, কেতিয়াবা নবহেও। চিলেক্ট কৰিলে 20জন বা 22জন ল'ৰা চিলেক্ট কৰি দি পেলাই 10 দিন বা 15 দিনৰ কেম্প এটা কৰিলে, তাৰপিছত খেলুৱৈ পঠিয়াই দিলে। তাৰ ফলত আপুনি কি ৰিজাল্ট পাব? সন্তোষ ট্ৰফি সেইকাৰণে আমাৰ প্ৰিলিমিনাৰী ষ্টেজতে হাৰি গুচি আহে। জুনিয়ৰ লেভেলত যেনিবা অলপ আগবাঢ়ে, কিন্তু ছিনিয়ৰ লেভেলত আমাৰ কোনো তেনেকুৱা নাই। আৰু অকল ফুটবল বুলিয়েই নহয়, আপুনি এথলেটিক্স কওক,
আৰ্চাৰী কওক, ছুইমিং কওক, যিয়ে নকওক, কোনো প্লেনিং আমি এতিয়ালৈকে ভালকৈ দেখিবলৈ পোৱা নাই যে 5 বছৰীয়া এটা আমাৰ স্কিম কৰিছে, এই 5 বছৰত আমি 10 পৰা 12 বছৰৰ ভিতৰত ল'ৰা ছোৱালী ল'ম, লৈ পেলাই এই 5 বছৰ তেওঁলোকক ট্ৰেইনিং কৰাম, তাৰপিছত যিখিনিয়ে উন্নতি কৰে তেওঁলোকক আমি আগুৱাই দিম, আৰু যিখিনিয়ে দেখিছে যে নহ'ব তেওঁলোকক আমি বাদ দি দিম। এনেকুৱা ধৰণৰ প্লেনিং আমাৰ নাই, কিন্তু কোনো এটা হেৰিটো নাই, ডিচিপ্লিনতে নাই। আপুনি চাব চৰকাৰীভাৱেও নাই, আৰু চৰকাৰৰ ক্ষেত্ৰত বাৰু ইমান দুখ দিব নোৱাৰি, কাৰণ তেওঁলোকে নোৱাৰো গ্ৰাণ্ট টাৰ্ণবিলাকে দি থাকে, কিন্তু এছ'চিয়েশ্যনবিলাকহে আচল। তেওঁলোকে যদি খেলসমূহ ভালদৰে প্লেন কৰি পেলাই পাতিব নোৱাৰে তেতিয়া কোনো লাভ নাই। সেইকাৰণে মই কৈছোঁ অসমৰ পৰা আৰু উলিয়াব, অলিম্পিয়ান আৰু ওলাব, অলিম্পিক মেডেল পোৱা, ৱৰ্ল্ড চেম্পিয়নশ্বিপত মেডেল পোৱা মানুহ ওলাব। এতিয়া শিৱ থাপাই কালি জিকিছে, দেখা যাওকচোন কিমান আগবাঢ়ে, আৰু ওলাব আৰু আছে আমাৰ। কিন্তু থাকিলেতো নহ'ব, তেওঁলোকক আমি ভৰণ পোষণ, তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি লাগে, এই চিৰিখন, এই চিৰিখন আমি তৈয়াৰ কৰি দিব লাগিব, ষ্টেপ বাই ষ্টেপ তেওঁলোকক আগুৱাই যাব লাগিব। এয়া আছিল আমাৰ পবিত্ৰ গগৈ, তেখেতে আজি তেওঁৰ মনৰ কথা আমাক জনালে, আৰু মই তেখেতক ধন্যবাদ জনালোঁ আৰু সুস্বাস্থ্যৰ কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ।